ও রাইজত যিমান ব্ৰাহ্মণ আছিল কাটিয়া পেলাই পণ্ডিত গণে ৰাইজ এৰি পলাই গুচি যাই নমস্কাৰ জনাইছো আৰু আজি এটি নতুন ভিডিঅ' আপোনালোকৰ সন্মুখলৈ লৈ আহিছো আৰু বৰ্তমান মই উপস্থিত আছো কামৰূপ জিলাৰ পুঠিমাৰীৰ অন্তৰ্গত হাবেৰীকুৰা গাঁৱত আৰু মোৰ লগত উপস্থিত আছে নাগাৰা নামৰ এগৰাকী বহুত পুৰণ শিল্পী আচলতে বহুত বছৰ ধৰি বাইদেৱে নাগাৰা নামৰ লগত জড়িত হৈ আছে এগৰাকী প্ৰচাৰবিহীন শিল্পী বিশেষ প্ৰচাৰ নাই বাইদেউৰ আৰু বাইদেউ আহিছে মুকালমুৱাৰ পৰা মুকালমুৱা হয় না বাইদেউ মুকালমুৱা নাৰুৱা হয় 1 নম্বৰ নাৰুৱাৰ পৰা বাইদেউ আহি এতিয়া উপস্থিত হৈছে নাগাৰা নামৰ লিখক পূৰ্ণৰাম নাথদেৱৰ বাসগৃহত বাইদেউ আপোনাক পোনপ্ৰথমে মই স্বাগতম জনাইছো ইউটিউব চেনেল আকাশ জ্যোতি এণ্টাৰটেইনমেণ্টত আপোনাৰ পৰিচয় তুমি জানিব খুজিছো নমস্কাৰ মোৰ নাম শ্ৰীমতী জয়ন্তী দাস মোৰ স্বামীৰ নাম শ্ৰী উমেশ চন্দ্ৰ দাস মোৰ দেউতাৰ নাম স্বৰ্গীয় ৰহেশ্বৰ দাস মাৰ নাম শ্ৰীমতী তচেপ্ৰিয়া দাস মোৰ গাঁও 1 নম্বৰ নাৰুৱা পোষ্ট অফিচ নাৰুৱা থানা মুকালমুৱা জিলা নলবাৰী অসম এইখিনিয়ে মোৰ চমু পৰিচয় এইখিনি আপোনাৰ চমু পৰিচয় 9 নম্বৰ দিহা অশুনা শুনা মন্ত্ৰীগণ মুহুৰ বচন মোৰ ৰাজ্য যাক যজ্ঞ পূজা পাতল নহয় প্ৰচলন পদ ব্ৰত উপবাস আৰু ধৰ্ম লোকাচাৰ মোৰ ৰাজ্যত এতিয়া নহয় প্ৰচলন শুনা শুনা মন্ত্ৰীগণ মুহুৰ বচন যাক যজ্ঞ পূজা পাতল নহয় প্ৰচলন শুনা শুনা মন্ত্ৰীগণ মুহুৰ বচন যাক যজ্ঞ পূজা পাতল নহয় প্ৰচলন ব্ৰত উপবাস আৰু ধৰ্ম লোকাচাৰ মোৰ ৰাজ্যত এতিয়া নহয় প্ৰচলন শুনা শুনা মন্ত্ৰীগণ মুহুৰ বচন যাক যজ্ঞ পূজা পাতল নহয় প্ৰচলন মই জনাত আচলতে আপুনি বহুত পুৰণ শিল্পী নাগাৰা নামৰ আপুনি বহুত বছৰ আগতে নাগাৰা নামৰ লগত জড়িত হৈছিল আপুনি কেতিয়াৰ পৰা জড়িত মই নাগাৰা নামত জড়িত হোৱা মই ক্লাছ 5 পৰা নাগাৰা নামত জড়িত হৈ আছিলো ক্লাছ 5 পৰা ইমান সৰুৰ পৰা বহুত সৰুৰ পৰা জড়িত হৈ আছিল আপুনি আৰু মাজতে মোৰ বিয়াৰ পিছত মই কিছু বছৰ নাগাৰা নামৰ লগত জড়িত মানে আপুনি বিৰতি থাকিব লগা হৈছিল বিশেষ অসুবিধাৰ আপুনি বিৰতি আছিল আৰু এতিয়া আপুনি ফিল্ডত বৰ্তমান নাম পৰিবেশন কৰি আছে নিশ্চয় ফিল্ডত পৰিবেশন কৰি আছে হয় আৰু লগতে এটি কথা আচলতে ক'ব লাগিব নকলে এইখিনিতে ভুল হৈ যাব অলপতে যেহেতু আপোনাক মই লগ পাইছো এটা অনুষ্ঠানত বৰক্ষেত্ৰী আঞ্চলিক নাগাৰা নাম সংঘৰ প্ৰতিষ্ঠা দিৱসত আৰু সিদিনা এটা বিশেষ কম্পিটিশ্যন হৈছিল নাগাৰা নামৰ কম্পিটিশ্যন আৰু সেই কম্পিটিশ্যনত আপুনি মই জনাত আপুনি দ্বিতীয় পুৰস্কাৰ পাইছিল নাগাৰা নামৰ মই দ্বিতীয় পুৰস্কাৰ পাইছিল মানে তাল দিয়া বুলি শুনিছিলো তাল পাইছিল নেকি আপুনি তাল পাইছিল 10 পৰা তাল পাইছিলে যিকি ন বাইদেউ যেহেতু আজি আপুনি সুদূৰ মুকালমুৱা নাৰুৱাৰ পৰা আহি আপুনি পুঠিমাৰীত উপস্থিত হৈছে কেন্দুকণা পুঠিমাৰীত শ্ৰদ্ধাৰ লেখক পূৰ্ণৰাম নাথদেৱৰ বাসগৃহত গতিকে আপুনি যেহেতু এটি নাম ল'ব বুলি শুনিছো নতুন নাম আপুনি কি নাম ললে আজি লেখক দেৱৰ পৰা মই আজি
ছাৰৰ পৰা নাম এটি লৈছোঁ। সেই নামটি হ'ল কুলংগাৰ পুত্ৰ। কুলাংগাৰ পুত্ৰ। কুলাংগাৰ পুত্ৰ। নিশ্চয় নামটি খুব ভাল হ'ব না, নামাকৰণটোত গম পায় কুলাংগাৰ পুত্ৰ। কুলাংগাৰ পুত্ৰ আৰু নামটি হ'ল শ্ৰীমদ ভাগৱতৰ পৰা লোৱা হৈছে। ৰাইজত যিমান ব্ৰাহ্মণ আছিল কাটি পেলাই পণ্ডিত গণে ৰাইজ এৰি পলাই গুচি যাই বাহু বলে ৰমন কৰি মাৰি পেলাই হাত ভৰি কাটিহি মনে ৰংগ পাই। এইখিনিতে মই এটি কথা জানিম, যিহেতু আপুনি বহুত আশা কৰি আহিছে, আচলতে এটি নতুন নামৰ কাৰণে আহিছে আপুনি, আৰু আগন্তুক এই অহা বছৰত অৰ্থাৎ বিশ্বকৰ্মা পূজাৰ পৰা আপুনি এই নতুন নামটো নিশ্চয় নতুন নাম হিচাপে আপুনি ফিল্ডত পৰিৱেশন কৰিব। আৰু লগতে বাইদেউ এই যিটো নাম অডিঅ' ৰেকৰ্ডিঙো কৰিব নেকি আপুনি, জানিব বিচাৰিছোঁ। এই ফিল্ডত গোৱাৰ পিছত মই অডিঅ' ৰেকৰ্ডিং কৰিম বুলি অডিঅ' ৰেকৰ্ডিং কৰিব। দৰ্শকসকলে নিশ্চয় আপোনাৰ কণ্ঠত এই যিটো নতুন নাম কুলাংগাৰ পুত্ৰ, এই নামটোৰ গোটেই নামটো অডিঅ' আকাৰে শুনিব পাব নিশ্চয়। আৰু সময়ত গম পাব দৰ্শকসকলে মানে বাইদেৱে কোনটি ষ্টুডিঅ'ত ৰেকৰ্ডিং কৰিব, কোনটো চেনেলত সম্প্ৰচাৰ কৰা হ'ব, এইবিলাক সময়ত আপোনালোকে গম পাব। বাইদেউক মৰম কৰিব, আশীৰ্বাদ কৰিব, আপোনালোকে বিচাৰিব পাৰে। আৰু বাইদেউৰ যোগাযোগ নম্বৰটো ইউটিউব চেনেলত পাই যাব। আৰু যিটো আহিবলগীয়া অডিঅ', এই অডিঅ'টো আপোনালোকে আদৰি ল'ব বুলি আশা ৰাখিলোঁ। আৰু আপোনালৈ শুভেচ্ছা থাকিল। এই নতুন নামটো আপুনি সুন্দৰকৈ নি প্ৰথমে আপুনি ৰিহাৰ্চেল কৰিব, তাৰপিছত আপুনি নিশ্চয় ফিল্ডত পৰিৱেশন কৰিব, তাৰপিছত অডিঅ' ৰেকৰ্ডিং কৰক। শুভেচ্ছা থাকিল আপোনালৈ। যিহেতু আপুনি আচলতে এটা চৰকাৰী বিভাগত জড়িত হৈ আছে, আপুনি এখন মেডিকেলত ডিউটি কৰে, আচলতে আশা কৰ্মী আপুনি, গতিকে ইমান ব্যস্ততাৰ মাজতো আপুনি নাগাৰা নাম পৰিৱেশন কৰি আছে, আপোনাৰ বিশেষ অসুবিধা নহয় নেকি, কি ক'ব আপুনি? মই ডিউটিৰ সময়ত ডিউটি শেষ কৰি মই গধূলিৰ পৰা মই নাম ৰিহাৰ্চেল কৰোঁ। আৰু নামটো আৰু এইটো অন্তৰতে গাই থকা যায়, বাকী তেনেকৈ আৰু সময় সুবিধা হেৰি কৰি পূৰ্ণৰাম নাথদেৱৰ ঘৰত আজি উপস্থিত হৈছোঁ। তেখেতে মই নাম লিখে বুলি শুনি আছিলোঁ, কিন্তু মই চিনিয়ৰ পোৱা নাছিলোঁ। বহুত দূৰৰ পৰা মই ইয়াত উপস্থিত হৈছোঁ। তেখেতৰ পৰা মই আজি এটা নাম ল'ম বুলি আহিছোঁ। তেখেতেও সুন্দৰ নাম লিখে বুলি মই গম পাই আছোঁ। আৰু আপুনিও আহিল আৰু ময়ো ইয়াতে উপস্থিত হৈছোঁ। আজি এটি নাম সুন্দৰ মুহূৰ্ত, নাম এটি ইতিমধ্যে আপোনাক অৰ্পণ কৰিলে, আপুনি ল'লে নামটো। প্ৰভু তুমি কৰোণা সাগৰ, প্ৰভু তুমি দয়াৰ সাগৰ, সুখৰ সংসাৰ ভাঙি গ'ল মোৰ, হইল নিৰূপায়, মাৰি নিয়া প্ৰভু মোক নাথাকো জীয়াই, মাৰি নিয়া প্ৰভু মোক নাথাকো জীয়াই। পাত্ৰ মন্ত্ৰীগণে মিলি আলোচ কৰিলা, পৰ্বত পাহাৰ সমভূমি বিচাৰি ফুৰিলা, পৰ্বত পাহাৰ সমভূমি বিচাৰি ফুৰিলা, প্ৰভু তুমি কৰোণা সাগৰ। যিহেতু নতুন নাম
কৰ্মসূচী আজি আপুনি লৈছে ইতিমধ্যে আপোনাৰ অনুভৱ কেনেকুৱা কি ক'ব আপুনি আজি নামটো লৈ মোৰ বহুত ভাল লাগিছে আৰু ছাৰে মোক এটি বৰ সুন্দৰ নাম এটি দিছে তেখেতৰ নামটি মই বহুত ভালে পাইছোঁ আৰু নামটি নামাকৰণ হৈছে কুলংগাৰ পুত্ৰ আৰু ছাৰে কৈছে নামটি শ্ৰীমদ ভাগৱতৰ পৰা লোৱা হৈছে আৰু আজিৰ পৰা মই ছাৰক মোৰ গুৰু হিচাপে মানি লৈছো শিক্ষাগুৰু হিচাপে মানি লৈছো তেখেতক মই বহুত ইউটিউব চেনেলত দেখা পাইছিলো আৰু গম পাই আছো তেখেতে হয়তো বহুত এনেকুৱা ভাল ভাল নাম লিখি আমাৰ বহুত পাঠক সমাজৰ মাজত প্ৰদান কৰি আহিছে পাঠকে আমাৰ নাম ছাৰৰ পৰা নাম আহৰণ কৰা বুলি গম পাইছো তেখেতক এই ইউটিউব চেনেলত গম পাই ময়ো ছাৰৰ ওচৰত আজি উপস্থিত হৈছো আপোনাৰ এটি মনৰ ইচ্ছা আছিল যে ইচ্ছাটো পূৰণ হ'ল আপোনাৰ বহুত কষ্ট কৰি ছাৰৰ ঘৰত উপস্থিত আছো ছাৰক মই বহুত বহুত ধন্যবাদ জনাইছো আৰু এই চেগতে আপোনাৰ চেনেলটোলৈ মই বহুত বহুত শুভেচ্ছা জনাইছো আৰু ৰাইজে সকলোৱে যেন এই চেনেলটো আদৰি লৈ আৰু বহুত লগতে চেনেলটোৰ লগতে আপোনাকো আদৰি লয় আঁকোৱালি লয় এইখিনিয়ে মোৰ শ্ৰদ্ধাৰ ৰাইজৰ ওচৰত অনুৰোধ জনাইছো আৰু মোৰ লগতে মোৰো যে এই নতুন নামটি ৰাইজে আঁকোৱালি লয় আৰু সকলোৱে মৰম দিয়ে আৰু সকলোৱে যেন বিচাৰে ফোন নাম্বাৰটো মোৰ এই চেনেলতে দিয়া আছে আপোনালোকে পাব আৰু সকলোৱে যেন মোক আঁকোৱালি লয় আৰু এই নামটো যেন অহা বছৰত সকলোৱে শুনে বাইদেউ সদৌ শেষত আপোনাৰ যিটো নাগাৰা নামৰ দলটিৰ নামটো জানিব খুজিছোঁ দলটিৰ কি নাম মোৰ নাগাৰা নামৰ দলটিৰ নাম হ'ল মহাভৈৰৱী মহিলা নাম পাৰ্টি 1 নম্বৰ নাৰুৱা মহাভৈৰৱী মহিলা নাগাৰা নাম দল 1 নম্বৰ নাৰুৱা ঠিক আছে ধন্যবাদ জনাইছোঁ আৰু আপোনাকো স্বাগতম জনাইছোঁ মোৰ চেনেলত আৰু আপোনাক মই নমস্কাৰ জনাইছোঁ নমস্কাৰ আৰু যিহেতু আজি সুদূৰ নলবাৰী জিলাৰ মুকালমুৱাৰ অন্তৰ্গত নাৰুৱাৰ পৰা এগৰাকী নাগাৰা নামৰ মহিলা পাঠক জেউতি দাস বাইদেউগৰাকীৰ নাম জেউতি দাস এই জেউতি দাস বাইদেৱে আপোনাৰ পৰা ইতিমধ্যে এটি নাম ল'লে আজি বাইদেৱে বহুত কষ্ট কৰি আহিছে এটি আপুনি নামৰ কাহিনী অৰ্পণ কৰিলে কি ক'ব আপুনি বাইদেউগৰাকীক লৈ প্ৰথমতে মই নমস্কাৰ জনাইছোঁ সদৈতিলৈ জেউতি দাস নাগাৰা নামৰ মহিলা পাঠক মোক কোৱা মতে সৰুৰ পৰা নাম পৰিৱেশন কৰিছে এতিয়া মেডিকেল বিভাগত কৰ্মৰত বিভিন্ন কষ্টৰ মাজত সময় উলিয়াই মাজে মাজে নাম পৰিৱেশন কৰে আৰু মনত এটা হেঁপাহ যে এটি নতুন নাম লাগে অডিঅ' ৰেকৰ্ডিং কৰিব সেই কথাটো মোক শুনাকাৰে কৈছে মই আজি বহুত কষ্টৰ মাজতে শ্ৰীমদ ভাগৱত 4ৰ্থ স্কন্ধ 242 পৃষ্ঠাৰ পৰা খুব কষ্ট কৰি কুলংগাৰ পুত্ৰ নামকৰণ কৰি এটি কাহিনী মই যে অৰ্পণ কৰিলোঁ কুলংগাৰ পুত্ৰ নিশ্চয় কৰুণ নাম হ'ব কৰুণ আছে আজিৰ সমাজত চলা কাহিনী মই দিহাপত গোটেইখিনি গাই দিছোঁ লগতে সমূহ নামপ্ৰেমী ৰাইজে এই জেউতি দাস মহিলা পাঠকগৰাকীক নাম পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ কৰক মই যিখিনি পাৰোঁ সহায় কৰি দিম আজি মোৰ অনুভৱ মেডিকেলত কাম কৰিও কষ্টৰ মাজত যে কৃষ্টি এটা বজাই ৰাখিছে আৰু ডাঙৰ কথা আৰু আপোনাৰ চেনেলত মোৰ বোলে ফটো পাই ভিডিঅ' পাইছে মোক চিনি নাপায় ময়ো চিনি নাপাওঁ
ফোন নম্বৰো নাই আপোনাৰ লগত যোগাযোগ কৰি আজি আহিছে মই খুব ভাল পাইছোঁ আৰু অৱশেষত বাইদেউ কিন্তু আপোনাৰ শিক্ষাগুৰু হিচাপে আহি বাইদেউ মোক ফোনতো কৈছে ইয়াতো কৈছে মোক শিক্ষাগুৰু হিচাপে ল'ব বিচাৰিছে মোৰ বেলেগ কথা একো নাই মই তেখেতক যিখিনি পাৰোঁ সহায় কৰি দিম আৰু যদি পিছে পৰে কাহিনী লাগে মই দিম মোৰ ফালৰ পৰা এইখিনি সদতীয়ে যায় এই নাম কি আকলি আৰু এই নামটো বাইদেউ অডিঅ' ৰেকৰ্ডিং কৰিব বুলি কৈছে কিন্তু কৰিব বুলিও কৈছে আপুনি কিমান আশাবাদী হয় বহুত আশাবাদী মোৰো ভাল লাগে অডিঅ' কৰিলে মই আশাবাদী কিন্তু আগতে বহুত কেইটা অডিঅ' ইতিমধ্যে পৰি আছে কিন্তু কৰিম বুলি আপোনাৰ এইটো মনত খুব আছে ইতিমধ্যে 28টা হৈ গ'ল অডিঅ' আৰু কেইজনমান পাঠকে নাম নি পেলাই থৈছে মই আপোনাৰ চেনেলত কৈছোঁ 2 মাহ বা 3 মাহ কিন্তু কিছুমানৰ 11 মাহ 1 বছৰ হৈ গ'ল সেইবিলাক নাম কিন্তু মই অন্য পাঠকক দি দিম সেইটো মোৰ কোৱা আছে আপোনাৰ চেনেলত বাইদেউকো কৈছোঁ যদি আপুনি 2-3 মাহ পেলাই থৈ দিয়ে 6 মাহ পেলাই থৈ দিয়ে 6 মাহৰ মূৰত কিন্তু নামটো মই বেলেগ দিম এইটো কৈ থৈ দিছোঁ এইটো মোৰ কোনো ডাঙৰ কথা নাই কোনো হেৰি নাই যি কি নহওক আজি এটি সুন্দৰ মুহূৰ্ত আপুনি নাম অৰ্পণ কৰিলে আপোনাকো লগ পালোঁ আপোনাৰ ঘৰত আহিলোঁ বহুত দিনৰ মূৰত বহুত ভাল লাগিল ধন্যবাদ জনাইছোঁ ধন্যবাদ 10 নম্বৰ দিয়া অৰুণু জুনু নে পুৰাৰ ধনী ৰুণু জুনু নে পুৰাৰ ধনী আংগি ভংগি কৰি নাচে সকলো যুৱতী ৰুণু জুনু নে পুৰাৰ ধনী ৰুণু জুনু নে পুৰাৰ ধনী